Hello everyone, আকৌ এটা লং ভিডিঅ'ত সকলোকে স্বাগতম। Hello everyone, আজি A few moments later. বাদ দিয়ক মই ইন্ট্ৰই নিদিওঁ কাৰণ মই মানে আকৌ এটা লং ভিডিঅ'ত স্বাগতম জনাইছোঁ বুলিও ক'ব নোৱাৰোঁ, বহুত দিন পিছত লং ভিডিঅ' এটাত স্বাগতম জনাইছোঁ বুলিও ক'ব নোৱাৰোঁ কাৰণ মই এই লং ভিডিঅ'টো 6 মাহ পিছত বনাই আছোঁ। মোৰ লাইফত কি হৈ আছে নাই গোটেইখিনি যিহেতু শ্বৰ্টছত দেখুৱাই থাকোঁ, লং ভিডিঅ' মই বনাবৰ কাৰণে বেয়া পাওঁ। মোৰ মনতো নাথাকে লং ভিডিঅ' যে বনাব লাগে, কিন্তু আপোনালোকে ইমান বেছি কমেণ্ট কৰি থাকে লং ভিডিঅ' লাগে, সেইকাৰণে আজি বনাইছোঁ। নাজানো মই কি দিম, নাজানো মই আপলোড দিওঁ নে নাই, দিম বাৰু। যি কৰোঁ মই আজি তাকে দেখুৱাই থাকিম। জাষ্ট গা ধুই আহিছোঁ আৰু মোৰতো কৰিব লগা বিশেষ একো নাথাকে বাৰু, হ'লেও আপোনালোকক মই দেখুৱাই থাকিম আজি মই কি কৰোঁ, ক'ত চাই আছোঁ। আজি মই কি কৰোঁ এইটোতো শ্বৰ্টছত দেখুৱাইছোঁ। এই বস্তুটো অহাৰ পৰা মই দিনে ৰাতি কেৱল এইটোকে লগাই থাকোঁ কাৰণ খুব ধুনীয়া এটা কালাৰ আহে, মোৰ ইয়াৰ দেখি ভাল লাগে। দেখিছেনে? ভাত খালোঁ, ভাত খাই উঠিলোঁ আৰু আমাৰ বাৰ লগত মেছেজ কৰি আছোঁ। তাৰ অফিচতে আছে বাৰু। মোকতো বহুতে সোধে যে বা আৰু তোমাৰ কাজিয়া লাগেনে নাই। কাজিয়া আমাৰ লাগে, আগতে বহুত লাগিছিলে। এইবাৰ বহুত বছৰ পিছত লাগিছে। বহুত বছৰ পিছত লাগিছোঁ আমি কাজিয়া। মানে কেতিয়া কাজিয়া লাগিছোঁ, এইবাৰ বাৰ বিয়াৰ সময়ত তাই মই য'ত কাণফুলি থৈ দিওঁ সেই বক্সটোৰ পৰা তাই কাণফুলি লৈ গৈছে আৰু সেই বক্সটোতে মই থৈ দিছিলোঁ মোৰ ভৰিৰ ৰিং দুটা। আৰু যেতিয়া আমি মানে বিয়াৰ সময়ত বিয়াৰ ঘৰত তাতে গৈ দেখিছোঁ মই ৰিং এটা আছে, মই তাই কৈছোঁ কি আৰু এটা ৰিং ক'ত? তাই কোনো মানে হেৰিয়ে নাই, আছে আৰু এনেকুৱা। কিন্তু মোৰ মনত আছে, মই ঘৰত আহিয়ে আকৌ চাইছোঁ ৰিংকেইটা, মানে যিটো তাইৰ তাত লগত আছিলে সেই এটাটোৱে আছে আৰু এটাটো নাই। তাই ক'ত পেলালে কি কৰিলে মই নাজানো। মই ইমান বেছি মৰমত কিনিছিলোঁ আৰু তেতিয়া মোৰ বিৰাট বেছি খং উঠিছে। আৰু কয় ন যে সোণ ৰূপৰ বস্তু হেৰালে বেয়া, মোৰ বিৰাট বেছি খং উঠিছে তাইৰ ওপৰত। আৰু তাই অফিচত আছিলে আৰু তাইক মই বেলেগ দম দিছোঁ আৰু তাইও মোক দম দিছিলে। সেনেকৈ কাজিয়া লাগিল। এসপ্তাহমান আমি মাতবোল কৰা নাছিলোঁ, মানে আমিতো সদায় ডেইলি মেছেজ দি থাকোঁ, মেছেজ কৰা নাছিলোঁ। আৰু ঘৰত অহাৰ পিছত ঠিক হৈ গ'ল, কিন্তু তাই চাগে পাহৰি আছে। বাট তাইতো মোক কিনি দিবই লাগিব, সেইটো মই ল'মেই তাইৰ পৰা। ভাবিছিলোঁ মই বাৰ্থডেত ল'ম, কিন্তু মই বাৰ্থডেত কিয় ল'ম, সেইটোতো মোৰ বস্তু আছিলে আগৰ পৰা। বাৰ্থডেত দিলে তাইৰ বাৰ্থডে গিফ্টটো মানে হেৰি হৈ যাব। চ' মই বাৰ্থডেত নলওঁ, তাৰ আগতে ল'ম। এতিয়া তাই ভিডিঅ'টো চালে গম পাব, মোক দিবি। আৰু ইফালে চাওকচোন ইমান ধুনীয়াকৈ উৰি আছে। আৰু আগৰখনো মই এনেকৈ থৈ দিছোঁ। যেতিয়াৰ পৰা মই এনেকৈ লগোৱা কৰিছোঁ আৰু তেতিয়াৰ পৰা কিয় নাজানো মোৰ বেলেগ কিবা এটা ফিল হয়, মানে কিবা প্ৰটেক্ট কৰি আছে আমাক, তেনেকুৱা ফিল হয়। মোৰ ভাল লাগে। 2 hours later. দুপৰীয়া আমি সদায় শুওঁ, অলপমান শুলোঁ আৰু এতিয়া চাহ খাম। যিটো নেকি লাগেই, মানে যদি ক'ৰবাত যাওঁ তেতিয়াতো বেলেগ কথা, ঘৰত থাকিলে 3 কাপ চাহ খাওঁৱেই। আৰু এয়া মায়ে একদম মজ্জা চাহ বনাই দিছে। খাই লওঁ এতিয়া। শুই উঠাৰ পিছত ইমান গা মন বেয়া লাগে। আৰু এতিয়া ফাগুন পৰিছে, তাতে ফাগুন যে মই ইমান বেছি বেয়া পাওঁ। মানে গাবোৰ ভাল লাগি নাথাকে আৰু গাবোৰ একদম শুকান এনেকুৱা লাগি থাকে। মোৰ চুলিৰ অৱস্থা নাই। আজান দিছে। আজিৰ পৰা ৰমজান মাহ আৰম্ভ হৈছে। তো মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা দিলোঁ ৰমজান মাহৰ। লাষ্ট মই স্নেপডিলত যিটো মানে হল ভিডিঅ' দিছিলোঁ, তাতে কাপোৰ কেইযোৰ ভাল লগাৰ কথা কোনেও নক'লেই। কৈছে বাৰু 2-এজনে, কিন্তু মোৰ চুলিকেইডালক লৈ বহুত বেছি কমেণ্ট আহিছে। মোৰ হেয়াৰ কেয়াৰ ৰুটিন লাগে, চ' মই দিম। এটা লং ভিডিঅ' দিছিলোঁ মই, আজি এবছৰে হ'ব, কিন্তু তেতিয়া মোৰ চুলিকেইডাল দীঘল আছিলে আৰু এতিয়া মই চুলিকেইডাল কাটি দিলোঁ। কিন্তু এইকেইদিন মোৰ চুলিৰ অৱস্থা দেখিছে ন, ইমান বেছি ড্ৰাই হৈ আছে। লাহে লাহে দিম। মই আকৌ এবাৰ দেখুৱাম, মানে নৰ্মেল, মই হেয়াৰ কেয়াৰ বুলি একো নকৰোঁ। বাকী দিনততো মই নৰ্মেল শ্বেম্পু কৰিয়ে ধুই দিওঁ, তেতিয়া নৰ্মেল এনেকৈ নাথাকে।
এতিয়া মই জেল লগাইছোঁ, চ' মোৰ এনেকৈ এডাল এডাল হৈ আছে। তেতিয়া ফণিয়াই দিলে ফুলি যায় চুলিকেইডাল। আৰু এতিয়া মই কালি নে পৰহি মানে যেতিয়া মই সেই স্নেপডিলৰ হল ভিডিঅ'টো বনাইছিলোঁ তেতিয়া মই জেল লগাইছিলোঁ চুলিত, তাৰপিছত ধুনীয়াকৈ সেইকাৰণে এডাল এডাল হৈ আছে। আৰু এতিয়া যদি মই আকৌ ইয়াতে অলপমান পানী লগাই জেলটো লগাই দিওঁ তো মই আৰু একদম পূৰা ৰেডি হৈ যাম। বাট আজিকালি মোৰ ভাল লাগে, কনফিডেঞ্চটো আছে, মানে ক'ৰবাত যাব লগা হ'লে মই ধুনীয়াকৈ ওলাই মেলি যাব পাৰোঁ। আগতে ক'ৰবাত যাব লগা হ'লে মোৰ আগতে চুলিকেইডাল কি হ'ব এতিয়া, ষ্ট্ৰেইট কৰি থাকিব লাগে, মানে ঢেৰ কাম। মোৰ বাহঁতেতো মোৰ লগত ক'ৰবাত যাব লগা হ'লে তাই মানে বিৰাট অশান্তি পায়, কাৰণ মই বহুত বেছি টাইম লগাওঁ। মোৰ চুলিতে টাইম লাগে, মই মানুহজনীতো একো নকৰোঁ, চুলিত বহুত বেছি টাইম লাগে। কিন্তু এতিয়া সেইখিনি কনফিডেঞ্চ আছে যে মই খুব ধুনীয়াকৈ যাব পাৰোঁ। ইমান বেছি কমেণ্ট আহে, সকলোৱে সোধে, ভাল লাগে, বিৰাট বেছি ভাল লাগে। চ' গাইজ চাহটো খালোঁ বাৰু। এতিয়া বজাৰ কৰিবলৈ ওলাই যাম। ঠিক আছে, বজাৰ গ'লে দেখুৱাম। ওচৰতে হয়, ওপৰত শ্বাৰ্টটো পিন্ধি ল'ম, পেণ্টটো পিন্ধি ল'ম, মই ৰেডি। প্ৰথমতে মাছ ল'লোঁ, আৰু বেলেগ মাছ মই ভালদৰে ইমান চিনি নাপাওঁ, সেইকাৰণে চন্দা মাছ লৈছোঁ। আৰু ইফালে অলপমান চব্জি বজাৰ, আৰু এইকেইটাইতো এতিয়া বজাৰ একদম হিলাই আছে। দাদা নেমু কিমানকৈ এটা? বাপৰে, অকণমানি এটা নেমু 10 টকা। বজাৰ কৰিয়ে খুব ধুনীয়াকৈ কাচি যোনটো দেখিছোঁ বিৰাট বেছি ভাল লাগিলে। মা আহিলোঁ, নালাগে। ইয়াতে আছে গাজৰ আৰু কেঁচা মটৰ, এয়া মাছ, ইফালে ধনিয়া আৰু নেমু আনিছোঁ মই 20 টকাত 3টা, টিকলো মানি বাকলিৰে খাব পাৰি আৰু এনেকুৱা 20 টকাত 3টা। আৰু আনিলোঁ এয়া জিৰা, আৰু এয়া চাহৰ লগত খাব বন। মই ধুনাখিনি দিওঁ। ইফালে গধূলি হ'লে সদায় আমাৰ এইটোৱে কাম। তাৰ লগত প্ৰায় আধা ঘণ্টামান কথা পতা যায়, দিনত কি কি হৈছে সি গোটেইখিনি ক'ব মানে। বাৰু এতিয়া মই জল্দি জল্দি ধূনাখিনি দি লওঁ। সদায় গধূলি নহ'লেও দিনৰ ভাগতো কেতিয়াবা মই ধোৱাটো ঘৰৰ ভিতৰত দিবলৈ চেষ্টা কৰোঁ, মানে ধূপ বা ধূনা যিয়ে নহওক কিবা এটা ঘূৰাই দিওঁ, কাৰণ ধোৱাটো বহুতখিনি নিগেটিভিটি কাটি দিয়ে বুলি কয়। আৰু মই ক্ৰিষ্টেলডালতো এনেকৈ লগাই দিওঁ। মাজে মাজে এনেকৈ মই ধূনাৰ বা ধূপ যিয়ে নহওক সেই ধোৱাটো মই ক্ৰিষ্টেলডালতো দিওঁ। আৰু এইডাল ক্ৰিষ্টেল দিছিলে মোক মনীষাই লাষ্ট দুৰ্গা পূজাৰ দশমীত দিছিলে, আৰু তাৰ আগতে দিছিলে, মই দশমীৰ দিনা পিন্ধিছিলোঁ, আৰু তেতিয়াৰ পৰা মই পিন্ধিয়ে আছোঁ। থেংক ইউ ছ' মাছ মনীষা, তাই গিফ্ট দিছিলে মোক। এয়াই আছিলে দিনটো, মই চিম্পলকৈ আপোনালোকক দেখুৱালোঁ। বাকী মাজে মাজে মই কণ্টিনিউ কৰিবলৈ ট্ৰাই কৰিম লং ভিডিঅ'ৰ কাৰণে। বাকী আজিলৈ ইমানেই। যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আজিলৈ ইমানেই।